নিশ্চয়কৈ ক'ব লাগিব ষষ্ঠ অনুসূচিত দাবীত পুনৰাই ৰাভা হাছং উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ যি দাবী সেই দাবী আজিলৈকে পৰিপূৰ্ণ চৰকাৰে পৰিপূৰ্ণ নকৰাৰ বাবে পুনৰাই উত্তপ্ত হোৱাৰ দিশে দেখা গৈছে। ৰাভা হাছং মই মোৰ সতীৰ্থক সামগ্ৰিক পৰিৱেশ মই দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আজি প্ৰথম খবৰ দৰ্শকসকলে প্ৰত্যক্ষ কৰিব পাৰিছে। ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পৰিষদকে আদি কৰি ষষ্ঠ অনুসূচিত দাবী সমিতিৰ কেইবা শতাধিক ব্যক্তি আহি উপস্থিত হৈছে দুধনৈ সম জিলা কাৰ্যালয়ৰ সন্মুখত। তেওঁলোকে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছে। দেখা গৈছে যে বিগত সময়ত যেতিয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্বৰ্তীকালীন পৰিষদখনৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছতে ৰাভা হাছং এলেকাতে শান্তিৰ পৰিৱেশ ঘূৰি আহিছিলে, কিন্তু দেখা গৈছে যে পুনৰাই তেওঁলোকৰ যি দাবী ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ যি দাবী সেই দাবীৰ প্ৰতি অসম চৰকাৰে কোনো ধৰণৰ সঁহাৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁলোকে এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ আয়োজন কৰিছে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পিছতো যদি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত নকৰে তেন্তে ইয়াতকে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৰাভা ছাত্ৰ সন্থাকে আদি কৰি ৰাভা সংগ্ৰামী সংগঠনসমূহে। ইয়াতে এই ধৰ্ণা কাৰ্যসূচীত উপস্থিত আছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক। আমি তেখেতৰ পৰা পোনে পোনে কিছু কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, দেখা গৈছে যে এক শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে ৰাভা হাছঙত, কিন্তু তাৰ পিছতে এতিয়া আকৌ ষষ্ঠ অনুসূচিত দাবীত পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং কি ক'ব? আমি শান্তিপূৰ্ণভাৱে আমাৰ যি ষষ্ঠ অনুসূচিত আন্দোলন আমি সেয়া দাবী তুলি আহিছোঁ। বিগত সময়ত ইয়াত যথেষ্ট শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে, কিন্তু আমাৰ ভাৱ হৈছে যে শান্তিপূৰ্ণতাৰে থকা ৰাভা জাতিৰ লগতে এই অঞ্চলৰ খিলঞ্জীয়া লোকৰ যি দাবী সেই দাবীক চৰকাৰে যেন আওকাণ কৰিছে। সেইকাৰণে আমি আজি ইয়াত ৰাভা হাছঙৰ 4খন সম জিলা কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্য ৰূপায়ণ হৈছে। আজি আমি এই সময়ত দুধনৈ সম জিলাৰ সন্মুখত আমি আছোঁ। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ দাবী সমিতিৰ এটা সজাতি দলে আজি ধৰ্ণা কাৰ্য যি ৰূপায়ণ কৰিছোঁ। ৰূপায়ণ কাৰ্যসূচীৰ যি উদ্দেশ্য আপোনালোকে সকলোৱে জানে যে ৰাভা হাছং অঞ্চলটোক ভাৰতীয় সংবিধানৰ ষষ্ঠ অন্তৰ্ভুক্ত কৰি এই অঞ্চলটোক সাংবিধানিকভাৱে সুৰক্ষিত কৰিব লাগে, সেইটো আমাৰ মূল দাবী। আপোনালোকে জানে এই অঞ্চলটো কিমান বিদেশী প্ৰব্ৰজনৰ দুৱাৰমুখ, কিন্তু স্পৰ্শকাতৰ এটা এৰিয়া। গতিকে এই স্পৰ্শকাতৰ এৰিয়াটোক যদি খিলঞ্জীয়াৰ হাতত ভূমিৰ অধিকাৰ দিব লগা হয়, এই অঞ্চলৰ চাৰিবেৰ যদি আমি সাংবিধানিক সুৰক্ষাৰে যদি সুনিশ্চিত কৰিব লগা হয় তেতিয়াহ'লে ষষ্ঠ অনুসূচিত বাহিৰে বিকল্প নাই। গতিকে বিগত সময়ত যি ধৰণে আমি চৰকাৰৰ আলোচনাৰ মাজেৰে আমাৰ আন্দোলনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছিলোঁ আৰু আমি আশা কৰিছিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ প্ৰতিশ্ৰুতি মতেই অতি শীঘ্ৰেই ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি পেলাই ষষ্ঠ অনুসূচী প্ৰদান কৰিব, কিন্তু সেই আশাত আমাৰ চেঁচাপানী পৰিব ধৰিছে। এতিয়াও আমি আশাবাদী মুখ্যমন্ত্ৰী মহোদয়ে চলিত নৱেম্বৰ মাহত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ কথা আমাক প্ৰতিশ্ৰুতি দিছে। গতিকে আমাৰ দাবী তেখেতেই নৱেম্বৰ মাহতেই ত্ৰিপাক্ষিক বৈঠক ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অনুষ্ঠিত কৰি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ৰাভা হাছং অঞ্চলক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে আৰু এই অঞ্চলৰ লোকক সাংবিধানিক মৰ্যাদাৰে সুৰক্ষিত কৰিব লাগে, এই অঞ্চলৰ ভূমি সুৰক্ষিত কৰিব লাগে আৰু এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ যি আছে আমাৰ সেইখনক বিধায়িনী ক্ষমতা বিত্ত ক্ষমতাৰে ইয়াক সশক্ত কৰিব লাগে। দেখা যায় যদি যে চৰকাৰে প্ৰতিবাৰ যেনেধৰণৰ প্ৰতিশ্ৰুতি দিছে এইবাৰো যদি সেই প্ৰতিশ্ৰুতি ফুটকাৰ ফেন হয় আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? ধৈৰ্যৰ সীমা আমি এতিয়াও চেৰ পেলাই যোৱা নাই, কিন্তু পৰিস্থিতি যদি বাধ্য কৰে আমাক যদি ধৈৰ্যৰ যদি চেৰ পেলাবলৈ বাধ্য কৰে তেতিয়াহ'লে আন্দোলন কাৰ্যসূচী ইয়াতকৈ আৰু জংগী লগ ৰ'ব। হয়, নিশ্চয়কৈ ক'ব লাগিব যে ধৈৰ্য, তেওঁলোকে কৈছে যে ধৈৰ্যৰ সীমা যেন চেৰাই নাযায়। চৰকাৰে যদি বাৰে বাৰে দি থকা যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি যাতে ফুটুকাৰ ফেন ৰূপত নলয় তাৰ বাবে তেওঁলোকে দাবী চৰকাৰক অনুৰোধ জনাইছে। সময় থাকোঁতে যদি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত নকৰে তেন্তে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ এক হুংকাৰ প্ৰদান কৰিছে ৰাভা যি সংগ্ৰামী সংগঠনসমূহে। ইয়াতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আমি তেখেতৰ পৰা কিছু কথা আমি জানিম। আপুনি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, প্ৰতিনিধি হৈও আজি আন্দোলন কাৰ্যসূচীত আপুনি যোগ দিছে, কি নিশ্চয় যোগ দিব লাগিব। এইটো আমাৰ জাতীয় সমস্যা। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়াই আমাৰ কেন্দ্ৰীয় চৰকাৰ অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত শান্তিপূৰ্ণভাৱে আমি দীৰ্ঘদিন ধৰি আমি ৰাভা জনগোষ্ঠীৰ লোকসকল আৰু জাতীয় সংগ্ৰামী সত্তাই যিহেতু শিডিউল ডিমাণ্ড কৰি আহিছে এই সমস্যা সমাধান কৰাৰ কাৰণে যোৱা মে' মাহতে যিহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে কমিটমেণ্ট দিছিলে, কিন্তু আজিলৈকে মানে ইমান শান্তিপূৰ্ণ হৈ থকাৰ পিছতো অসমত
কিন্তু আমাৰ দীৰ্ঘদিন ধৰি দাবী চলি ষষ্ঠ অনুসূচী দাবীৰ যিটো আলোচনাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ষ্টপ হৈ গৈছে আৰু সেইকাৰণে ইয়াক পুনৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত শৰ্মাক আমি অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব এইদৰে দেখা গৈছে যে পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং সাহিত্য শিক্ষিত পৰিষদ অসম চৰকাৰে বাৰে বাৰে অসম ৰাভা সংগঠনসমূহক ৰাভাসকলৰ যি সংগঠন আছে নিখিল ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পৰিষদকে আদি কৰি ষষ্ঠ অনুসূচী দাবী সমিতিৰ যিসকল বিষয়ববী আছে তেওঁলোকক বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো দেখা গৈছে চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই, যাৰ বাবে নেকি আজি তেওঁলোকে এনেধৰণৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰিছে। ইয়াৰ পিছতো যদি চৰকাৰে ৰাভা হাছং সাহিত্য শিক্ষিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে তথা ত্ৰিপাক্ষিক আলোচনাৰ আগবাঢ়ি লৈ যোৱাৰ কাৰণে চেষ্টা নকৰে তেন্তে অনাগত দিনত ৰাভা হাছং যে জ্বলি উঠিব সেয়া নিশ্চিত হৈ পৰিছে।